গুড মৰ্ণিং ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা ঠিক ৰাতিপুৱা নহয় দেৰি হ'ল মোৰ উঠোতে আজিও আৰু আজি আমাৰ সৰুদা আহিছে বাৰু গুৱাহাটীৰ পৰা ঘৰত তাৰ ছুটি আছে দুদিনমানৰ আৰু এতিয়া চাহ খাব লৈছোঁ আজি সৰুদা আনিছে এতিয়া চিঙৰা পুৰা গৰম গৰম আৰু আপোনালোকেতো জানেই আমি বাতিত চাহ খাওঁ আৰু ৰঙা চাহ খাওঁ ৰাতিপুৱাৰ চাহৰ পৰা ডাইৰেক্ট ভাতত আহিছোঁ দুপৰীয়াৰ কাৰণ আজি জল্দি ভাত খাম আজি ৰাস চাব যাম পাঠশালা পাটাচাৰকুচি ইফালে মাছ বিলাহী চব্জি পুদিনা চাটনি আৰু কলফুল ভাজি এতিয়া দুপৰীয়াৰ ভাতটো খাই লওঁ জল্দি কাৰণ আৰু ভিডিঅ' কৰা নহ'ল ইয়াৰ আগতে কাৰণ অলপ কিবা কাম কৰি আছিলোঁ ৰেডি হৈছোঁ এতিয়া ৰাস চাব যাব ওলাইছোঁ পাঠশালা আৰু পাটাচাৰকুচি যাম এতিয়া 5টামান বাজিল গোটেইবিলাক ৰেডি হৈছোঁ অলপ ঠাণ্ডা পৰিছে যেহেতু চুৱেটাৰ এটাকে পিন্ধি লৈছোঁ অলপ ঠাণ্ডা ভাৱ এটা আছে বাহিৰত সেইকাৰণে চুৱেটাৰ আৰু জিন্সে পিন্ধিলোঁ বাৰু দাদাজনো আহি পাইছে ৰ'ব কিন্তু সেই ৰাস্তাৰ সেইটো মোৰ অকণমান খোজকাঢ়ি যাব লাগিব গাড়ীখন ইয়াতে পাৰ্কিঙত থৈছোঁ ভিতৰৰ ফালে গাড়ী নিব নিদিয়ে আহি পাইছোঁ এয়া কিন্তু পাটাচাৰকুচিৰ ৰাগ দে আমি ডাইৰেক্ট পাটাচাৰকুচি আহিছোঁ তাৰপিছতহে পাঠশালা যাম মেইন গেটখন চাওকচোন ইমান ধুনীয়াকৈ সজাইছে আমাৰ সকলোৰে ভগৱান জুবিন দা আজি এই প্ৰতিযোগিতাখন পৰিচালনা কৰিব অসমৰ এগৰাকী আগশাৰী পৰ্যায়ৰ উদীয়মান পৰিচালক বিকাশ দাস আমি বিকাশ দাসক আহিবলৈ বিচাৰিছোঁ আৰু বিকাশ দাসক পাটাচাৰকুচি উৎসৱৰ তৰফৰ পৰা এইফালে আৰু কি ধুনীয়াকৈ মানুহ যোৱাকৈ কৰি দিছে চাওকচোন আৰু নদীৰ ফালেৰে এনেকৈ বনাই দিছে ধুনীয়াকৈ ইফালেৰে গৈ ইফালেৰে উঠি যাব পাৰি আকৌ এখন আদিবাসী জংঘল বনাইছে ধুনীয়াকৈ হাই কি বনাইছে ধুনীয়া বনাইছে ভাল লাগিছে বাৰু হাই আৰু বৈ খাইছে পৰঠা আৰু মই খাইছোঁ ম'ম' আপোনালোকক দেখাম ৰিয়ান দাহঁতৰ লগত যে ভিডিঅ' বনাই থাকে যে তেখেত নামটো কৈ দিয়ক আপোনাৰ শ্ৰী চুনু দাস আৰু মোৰ পেজটো ফ'ল' কৰি দিব মই এই পেজটো দি দিম বাৰু কৈ দিম বহিছোঁ আৰু এতিয়া গাড়ীত বহি পেলাই যাব ওলাইছোঁ পাঠশালাৰ ৰাস একেবাৰে চায়ে যাম কাৰণ দুদিন অহা নহয় বাচ্ছা আছে যিহেতু বাবু আছে এদিনতে চাই যাম বুলি ভাবিছোঁ আৰু পাঠশালাৰ ৰাসত আহিছোঁ আজি মায়ে মই গৈয়ে বাৰু ৰখিছোঁ অলপমান কংসৰ কাৰাগাৰ আমাৰ মহোৎসৱৰ সন্মুখত আসন গ্ৰহণ কৰা ৰাসপ্ৰেমী ৰাইজ আটাকে মই নমস্কাৰ জনাইছোঁ পাই গ'লোঁ আৰু এতিয়া প্ৰায় 10:30 বাজিল ৰাস চালোঁ পাটাচাৰকুচিত প্ৰথম তাৰে পিছত চালোঁ পাঠশালা এতিয়া ভাত পানী মানে দুপৰীয়াৰ মাছৰ তৰকাৰী আছিলে এতিয়া বৈ ভাতকেইটা বহাব আৰু কাপোৰ কানি সলাই লওঁ মুখ হাত ধুই লওঁ লগ পাই আছোঁ ভাত পানী খাই এতিয়া আজৰি ভাত পানী খাই উঠিলোঁ বাৰু খাই লৈ এতিয়া আজৰি প্ৰায় 11:30 মানে বাজিল আৰু ভাত পানী খাই লৈ অলপমান এইটো ৰুমতে বহিছোঁ
সৰু দাও আহিছে আজি ৰাতিপুৱা আহি পাইছেহি গুৱাহাটীৰ পৰা আৰু তাত দুদিনমানৰ ছুটি আছে যাবহি দুদিনমান পাছত আৰু বাকী আহিবলগীয়া সকলো ভিডিঅ'ত যাতে আপোনালোকৰ মৰম আশীৰ্বাদ থাকে আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাকী আজিলৈ আহিছোঁ বাই বাই গুড নাইট